নমস্কাৰ, মই ষ্টেইটে আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি হৈছে মঙলবাৰ, মই স্কুল নগ'লোঁ কাৰণ পৰহিলৈৰ পৰা মোৰ পৰীক্ষা আছে। মায়ে ক'লে তোমাৰ যদি মুখস্থ কৰিবলৈ আছে তেনেহ'লে এই দুদিনত কৰি লোৱা, সেইকাৰণে আজি মই স্কুল নগ'লোঁ। আজি পঢ়াৰ লগতে বহুত এটা ভাল দিন জানেনে? আমাৰ ৰাইজে চকুৱা ধানৰ খেতি কৰিছিলে আৰু আজি সেই কাটিছিলে। আপোনালোকক সকলোখিনি দেখাই দিবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ ষোল্লপহৰ ভাগৰ পাত আহি আছে, সেইবাবে চকুৱা ধানৰ খেতি কৰিছিলে। সকলো মই আহি পোৱালৈকে জিৰাই আছে। ধান ৰোৱা দৃশ্য দেখাই থাকিম। আপুনিও আহিছে ধান দাবলৈ? ময়ো আহিলো আকৌ ৰাইজৰ ধান কাটিবলৈ বুলি। থাকিবলৈ মন নাযায় নহয়। আকৌ মই নাহিলে কিজানি ধান কাটি নহ'ব সেইবুলি আহিছো আৰু। ধুনীয়া বিহু নাম এটা গাই দিয়ক। বিহু নাম গাবহে নাজানো আগৰ নামবোৰে কিবা কিবি গাঁৱৰ। হ'ব থোৱা ঠাই বিহু নাম এটা গাই দিয়ক। বৰ ভালকে নাজানো নহয়, গাইছো বাৰু দেই। বৰমা হয় নাম এটা গাই দিয়ক। পথাৰতে মাক দুকপিমান ফটো মাৰি দিলোঁ। অহা 13 মাৰ্চৰ পৰা 16 মাৰ্চলৈ আমাৰ গাঁৱৰ নামঘৰত ষোল্লপহৰ ভাগৱত পাঠ আছে আৰু 16 মাৰ্চ তাৰিখে মহাপুৰুষীয়া নাট নিসিংহ অৱতাৰ নাটভাগ আমাৰ নামঘৰত প্ৰদৰ্শন কৰা হ'ব। সেয়েহে সকলো ভক্তবান ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।